আমি যেতিয়া খবৰ লৈছিলোঁ আপেক্ষিকভাৱে মানুহৰ মাজত এনেকুৱা এটা বাৰ্তা আছিলে যে ইয়াত মানকাছৰ 19 কিলোমিটাৰ অঞ্চল সম্পূৰ্ণ চিল হৈ আছে। কিন্তু আমি কাৰ্যত এই অঞ্চললৈ আহি যিখন কাল নদী বুলি কয়, এই নদীৰ তলত আপোনালোকে নিজেই চাওক, ফেন্সিং এটা সময়ত দিছিলে, এতিয়া জৰাজীৰ্ণ অৱস্থাত তাৰমানে পাৰ হৈ আহিব পাৰে। আমি ওচৰ পাজৰৰ মানুহক খবৰ লৈছোঁ, তেওঁলোকে কৈছে যে নিশা ধুনীয়াকৈ মানুহে ইয়াত অহা যোৱা কৰিব পাৰে, গৰু বা মহ কোনফালে অহা যোৱা কৰে, এইবোৰে ৰাস্তা। গতিকে এইটো এখন ভয়ংকৰ ছবি। গতিকে এনেকুৱা 4খন ব্ৰিজ আছে যাৰ তলেৰে এনেকৈ অহা যোৱা কৰিব পাৰে। গোটেই ব্ৰিজকেইখনৰ তথ্য আপোনালোকৰ নাম আপোনালোকক দি দিম। এখন তথ্য কাল নদী, এখন আমি অহাৰ লগে লগে BSFৰ তেওঁলোকৰ মানে যিটো মুভমেণ্ট তৎপৰতা আৰম্ভ হৈছে। কিন্তু মূল কথাটো হৈছে আমি দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি আমি সদায় চিন্তাশীল। আমাৰ এখন কাষৰ ৰাষ্ট্ৰত এটা ৰাজনৈতিক সংকট হৈছে, কিন্তু আমাৰো অসমৰ মানুহৰো এটা ভয়াৱহ এটা জাতীয় সংকট আছে। এটা সময়ত অবৈধ বিদেশী আগ্ৰাসনৰ ফলত আমাৰ যিটো জনগাঁথনি ভয়াৱহভাৱে পৰিৱৰ্তন হ'ল, আমাৰ মাটি ভেটিৰ সংকট নামি আহিলে, তাৰ লগে লগে আমাৰ ৰাজনৈতিক সংকট, ভাষিক, সাংস্কৃতিক সকলো ধৰণৰ সংকটে অসমৰ জাতীয় জীৱনলৈ ভয়াৱহতা নমাই আনিছে, আমাক বিপন্ন কৰি তুলিছে। তেনেকুৱা এটা সময়ত আমি এই যিটো ভয়াৱহ পৰিৱেশ, যিটো কথা ইতিমধ্যে বিভিন্ন চৰ্চা চলিছে, 1 কোটি মানুহ ইয়ালৈ আহিব, গ্ৰহণ কৰিবলৈ ইচ্ছুক, আমি এটা কথাই স্পষ্টকৈ ক'ব খুজিছোঁ যে আমি অসমৰ ৰাইজে ইতিমধ্যে মানৱীয়তাৰ যিটো বিশালতা, যিটো উদাৰতা সকলোকে দেখুৱাইছোঁ, ভাৰতবৰ্ষৰ মানুহক দেখুৱাইছোঁ। আৰু 1951 চনৰ পৰা 71 চনলৈকে 20 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা ভাৰতবৰ্ষৰ হৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় চুক্তি সকলোকে সন্মান জনাই আমি গ্ৰহণ কৰিছোঁ আৰু গ্ৰহণ কৰিব নোৱাৰোঁ। এইটো একেবাৰে বিনম্ৰ স্পষ্ট কথা। আমি শ্ৰদ্ধা জনাইছোঁ যে তাত এনেকুৱা সংকট চলি আছে। এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বগুৰু বুলি কয়। এতিয়া তেওঁৰ দায়িত্ব হ'ল যে তাত যাতে আমাৰ যিসকল ধৰ্মীয় সংখ্যালঘু আছে, অসমৰো খিলঞ্জীয়া বহুত জাতি জনগোষ্ঠী আছে, আপোনালোকে জানে যে বড়ো আছে, ৰাভা আছে, হাজং আছে, চাকমা আছে, সকলো আছে, তেওঁলোকৰো নিৰাপত্তা নিশ্চিত কৰিব লাগে। এটা সময়ত বাংলাদেশ সীমান্তৰ পৰা 32 কিলোমিটাৰ ভিতৰলৈকে তেওঁলোক আছিল, এতিয়া পিছুৱাই আহি 8 কিলোমিটাৰ ভিতৰত তেওঁলোকে অৱস্থান কৰিছে। গতিকে এই সংকট নাইকিয়া কৰিব লাগে, তাত যাতে খিলঞ্জীয়া মানুহ, হিন্দু সকলো, আনকি হাছিনাৰো যিসকল সমৰ্থক তেওঁলোকৰো যাতে নিৰাপত্তা হয়। কাৰণ তেতিয়াহে বুজি পাম যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তেওঁৰ যিটো বিশ্বগুৰুৰ যিটো দায়িত্ব, মানে বাংলাদেশতে যাতে সকলো সুৰক্ষিত হৈ থাকে, তাৰ কাৰণে প্ৰয়োজনীয় দায়িত্ব পালন কৰক, হেঁচা প্ৰয়োগ কৰক, আন্তঃৰাষ্ট্ৰীয় হেঁচা, কূটনৈতিক হেঁচা প্ৰয়োগ কৰক। কিন্তু আমি অসম কোনো কাৰণতে এনেকুৱা ধৰণৰ আগ্ৰাসনৰ কবলত যাতে পুনৰ নপৰে, তাৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি সীমান্তলৈ আহি আমি পুনৰ আহ্বান জনাইছোঁ যে সীমান্তত নিৰাপত্তা কঠোৰ হ'ব লাগে, এগৰাকীও যাতে বাংলাদেশৰ পৰা মানুহ আহিব নোৱাৰে, মৌলবাদী শক্তি যাতে আহিব নোৱাৰে। এই অঞ্চলটো য'ত থিয় হৈ আছোঁ, ইয়াতে এটা সময়ত দেশৰ গৃহমন্ত্ৰীয়ে তেওঁ সভা অনুষ্ঠিত কৰিছিল, আৰু তাৰ আগত তেওঁলোকে কৈছিল যে আমাৰ দেশৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে এটা কাম কৰিব, তেওঁলোকে লেজাৰ গাইডেড টেকন'লজি দিব, ইজৰাইলৰ টেকন'লজি আনিব, আৰু এটা প্ৰয়োজন সাপেক্ষে কৃত্ৰিম উপগ্ৰহৰ যোগেদি নিৰীক্ষণৰ ব্যৱস্থা কেৱল মাত্ৰ ভাৰত বাংলাদেশ সীমান্ত। এই কামবোৰতো কৰা নহ'ল। ফ্লটিং বিঅপিৰ কথা কৈছিলোঁ, যিবোৰ কথা অসম চুক্তিৰ আধাৰত আলোচনা হৈছিল, ত্ৰিপাক্ষিক আলোচনা গৃহমন্ত্ৰী পৰ্যায়ত, ৰাজনাথ সিং যেতিয়া আলোচনা মিলিত হৈছিল তেতিয়া মই নিজেও আছিলোঁ সেই আলোচনাত। তেতিয়া এই কথাবোৰ উল্লেখ কৰিছিল যে ফ্লটিং বিঅপি হ'ব, আমি এটা পৰীক্ষামূলকভাৱে আমি কৰিম, আৰু কিছুমান টেকন'লজি আমি ইণ্ট্ৰডিউচ কৰিবলৈ চিন্তা চৰ্চা কৰিছোঁ, কিন্তু সেই কাম নহ'ল। গতিকে আজি এই সংকটৰ সময়ত, বাংলাদেশৰ সংকট, দক্ষিণ পূব এছিয়াৰ ৰাজনৈতিক সংকটৰ সময়ত দেশৰ গৃহ মন্ত্ৰণালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মূল দায়িত্ব হ'ল যাতে অসমে যাতে আৰু কোনো ধৰণৰ ভয়াৱহতাৰ মাজলৈ যাতে সমাজখন লৈ যাব লগা নহয়, কোনো ধৰণৰ মানুহ যাতে আহি ইয়াত যাতে পুনৰ আমাৰ মাটি ভেটি যাতে কোনো দিব লগা পৰিৱেশ নহয়। আজিৰ তাৰিখত আমিতো আগৰ পৰাই কৈছোঁ, আমি অসমত হিন্দু, মুছলমান কোনো বিদেশীৰ বোজা 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত নহয়। 71 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো বিদেশীক চিনাক্তকৰণ কৰি তেওঁলোকক বিতৰণ কৰিব লাগে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে, চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। তেওঁলোকে কা জাপি দি
তেওঁলোকে অসমত 2014 চনৰ 31 ডিচেম্বৰলৈকে যিটো বিদেশীৰ বোজা জাপি দিব কৈছে এইটো আমি গ্ৰহণ কৰা নাই জোৰ কৰি দিছে সংখ্যা আছে কিন্তু আমি অসমৰ ৰাইজে গ্ৰহণ কৰা নাই আজি পুনৰ কৈছোঁ যে কাৰ বিৰোধিতাৰে কৰা সংগ্ৰামৰ যিটো প্ৰাসংগিকতা এইটো পুনৰ প্ৰতিষ্ঠা হৈছে এই যিদিনাখন বাংলাদেশৰ এই পৰিস্থিতি হ'ল আমি বহুত দিনৰ আগতে কৈছিলোঁ যে বাংলাদেশত যদি ভয়াৱহ পৰিৱেশ সৃষ্টি হয় তাৰ 1.5 কোটি মানুহৰ অৱস্থা কি হ'ব তেতিয়া যদি তেওঁলোক ইয়ালৈ আহিব খোজে তেতিয়া আমি অসমতো ল'ব নোৱাৰোঁ সেইকাৰণে তেওঁলোকক নাগৰিকত্ব দিয়াৰ যিখন দুৱাৰ সেইখন কাখন বন্ধ ৰাখিব লাগে সেইখন অসম বিৰোধী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া জাতি জনগোষ্ঠীৰ বিৰোধী সকলো ভাষা ভাষী ধৰ্মাৱলম্বীৰ বিৰোধী সেইখন আইন সেইকাৰণে আমি পুনৰবাৰ আজি এই মুহূৰ্তত দাবী কৰিছোঁ যে এইখন বাতিল কৰিব লাগে আৰু যিবোৰ কথা আগতে তেওঁলোকে কৈছিল হিন্দু বা ভাৰত বাংলাদেশ সীমান্ত সিল কৰিব সম্পূৰ্ণ সিল নকৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰিলে অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ কৰি বহিষ্কৰণ নকৰিলে 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে এইবোৰ কাম নকৰাৰ কাৰণে এইবোৰ প্ৰতিশ্ৰুতি ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰাৰ কাৰণে আজি অসমৰ মানুহ বেছি সংকটত ভয়ত থাকিব লগা হৈছে আপোনাৰ বিদ্যুতৰ বিল বেছিকৈ আহে নেকি প্ৰতিমাহে অতিৰিক্ত বিদ্যুতৰ বিল আদায় দি হাৰাশাস্তিত ভুগিছে নেকি চিন্তা নকৰিব কাৰণ বিনামূলীয়াকৈ বিজুলী সেৱা প্ৰদানৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে নতুন আঁচনি আপোনাৰ বিজুলীৰ বিল বিনামূলীয়াকৈ কৰাৰ বাবে আবেদন কৰক প্ৰধানমন্ত্ৰী সূৰ্যঘৰ মুফ্ত বিজুলী যোজনাত 1,23,000 টকা চৰকাৰী ৰেহাই মূল্যত আপোনাৰ ঘৰত ৰুফটপ সোলাৰ ইনষ্টলেচন কৰি বিজুলীৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰক এই আঁচনিৰ বাবে আবেদন কেনেকৈ কৰিব চৰকাৰী ৰেহাই মূল্যত কেনেকৈ আঁচনি লাভ কৰিব অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক মা এণ্টাৰপ্ৰাইজৰ সৈতে যোগাযোগ নম্বৰ 69014 41026 84748 68751 আৰু 8822 857646